আপোনালোকে চাই আছে এ নিউজ আৰু এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰৰ সৈতে ষ্টুডিঅ'ত মই দিছা বিজেপিক সমালোচনা এপিচিচিৰ সভাপতি ভূপেন বৰা বিজেপিক সমালোচনা কৰি সভাপতিগৰাকীয়ে কৰিলে বিস্ফোৰক মন্তব্য কি বিস্ফোৰক মন্তব্য কৰিলে সভাপতিগৰাকীয়ে জনাই গৈছে এই মুহূৰ্তৰ সবিশেষ বিজেপিক সমালোচনা এপিচিচিৰ সভাপতি ভূপেন বৰা বিজেপিক সমালোচনা কৰি সভাপতিগৰাকীয়ে কৰিলে বিস্ফোৰক মন্তব্য কি বিস্ফোৰক মন্তব্য কৰিলে সভাপতিগৰাকীয়ে ব্ৰহ্মপুত্ৰৰ খান্দিম বুলি কোৱা বিজেপিয়ে বান নিয়ন্ত্ৰণ কৰিবলৈ এতিয়া পুখুৰী খান্দিব কেইদিনমানৰ পাছত নলা খান্দিলে বান নিয়ন্ত্ৰণ হ'ব বুলি ক'ব বিজেপিয়ে এই মন্তব্য এপিচিচিৰ সভাপতি ভূপেন বৰাৰ পুনৰবাৰ জনাইছো এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ বিজেপিক সমালোচনা এপিচিচিৰ সভাপতি ভূপেন বৰা আৰু বিজেপিক সমালোচনা কৰি বিস্ফোৰক মন্তব্য কৰিলে সভাপতিগৰাকীয়ে ব্ৰহ্মপুত্ৰ খান্দিম বুলি কোৱা বিজেপিয়ে বান নিয়ন্ত্ৰণ কৰিবলৈ এতিয়া পুখুৰী খান্দিব এই মন্তব্য ভূপেন বৰাৰ আৰু কেইদিনমানৰ পাছত নলা খান্দিলে বান নিয়ন্ত্ৰণ হ'ব বুলি ক'ব বিজেপিয়ে এই মন্তব্য কৰিছে এপিচিচিৰ সভাপতি ভূপেন বৰাই আৰু ভূপেন বৰাৰ সেই মন্তব্য আমাৰ ওচৰত আছে আমি মন্তব্যটি আপোনালোকলৈ আগবঢ়াইছো তেখেতে কৈছিলে যে অসমৰ মানুহে বানপানীৰ সৈতে সহবাস কৰিব লাগিব বহুতে তেখেতক সমালোচনা কৰিছিল পৰৱৰ্তী সময়ত আমি মথাউৰি ব্যৱস্থাৰে বানপানী নিয়ন্ত্ৰণৰ কাৰণে চেষ্টা কৰিছিল কিন্তু বিজেপি আহি পেলাই ক'লে যে বানপানী ৰাষ্ট্ৰীয় সমস্যা হ'ব আৰু অসমৰ মানুহে কেতিয়াও নুশুনা দুটা শব্দ ক'লে যে বান মুক্ত খহনীয়া মুক্ত অসম হ'ব এতিয়া 10 বছৰ হৈ গ'ল থাৰ্ড টাৰ্ম আৰম্ভ হৈছে এতিয়া পুখুৰীৰ কথা আহিব 14 চনত ক'লে বান মুক্ত সেইটো শব্দ অসমৰ আগত নাছিলে কাৰণ অসমৰ মানে কল্পনাও নকৰে বান মুক্ত হ'ব বুলি 14 চনত ক'লে খহনীয়া মুক্ত তাৰপিছত ক'লে ৰাষ্ট্ৰীয় সমস্যা স্বীকৃতি দিম তাৰপিছত ক'লে ব্ৰহ্মপুত্ৰ খান্দি দুই পাৰে এক্সপ্ৰেছ হাইৱে বনাম এতিয়া ব্ৰহ্মপুত্ৰ খনাৰ পৰা আহি পেলাই এতিয়া পুখুৰীখনলৈ আহিব আপুনি কথাটো তাৰপিছত ক'ব যে নলা খান্দি দিয়ক আপুনি বিজেপি চৰিত্ৰটো চাওক যিটো দলে স্লোগান আছিলে বান মুক্ত খহনীয়া মুক্ত তাৰপিছত ক'লে ব্ৰহ্মপুত্ৰ খান্দি দুই পাৰে এক্সপ্ৰেছ হাইৱে বনাম এতিয়া কৰিলে কি পুখুৰী খান্দি দিয়ক গতিকে আপুনি বুজি লওক এওঁলোকে অসমৰ মানুহক কি বুলি ভাবে এওঁলোকে ভাবি লৈছে যে হিতাধিকাৰী দি থাকিব লাগে আৰু হিন্দু মুছলিম বুলি উচতাই থাকিব লাগে এইটো নচলে বুলি আমি প্ৰমাণ কৰি দিম আপুনি চাই থাকক 2026ত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ নাহে বিজেপি ক্ষমতালৈ আহিব নোৱাৰে এইটোত কংগ্ৰেছ দলে সকলোকে একত্ৰিত কৰি সকলো বিভিন্ন বিজেপি বিৰোধী শক্তিবিলাকক একত্ৰিত কৰি আমাৰ দলৰ নেতা কৰ্মীসকলে যদি ৰাইজৰ মাজত নিষ্ঠাৰে সততাৰে কাম কৰি থাকে আমিয়ে ক্ষমতালৈ আহিম এইটো ইতিমধ্যে সংকেত 2024ত ৰাইজে আমাক দিছে তেখেতে কৈছিলে যে অসমৰ মানুহে বানপানীৰ সৈতে সহবাস কৰিব লাগিব বহুতে তেখেতক সমালোচনা কৰিছিল পৰৱৰ্তী সময়ত আমি মথাউৰি ব্যৱস্থাৰে বানপানী নিয়ন্ত্ৰণৰ কাৰণে চেষ্টা কৰিছিল কিন্তু বিজেপি আহি পেলাই ক'লে যে বানপানী ৰাষ্ট্ৰীয় সমস্যা হ'ব আৰু অসমৰ মানুহে কেতিয়াও নুশুনা দুটা শব্দ ক'লে যে বান মুক্ত খহনীয়া মুক্ত অসম হ'ব এতিয়া 10 বছৰ হৈ গ'ল থাৰ্ড টাৰ্ম আৰম্ভ হৈছে এতিয়া পুখুৰীৰ কথা আহিব 14 চনত ক'লে বান মুক্ত সেইটো শব্দ অসমৰ আগত নাছিলে কাৰণ অসমৰ মানে কল্পনাও নকৰে বান মুক্ত হ'ব বুলি 14 চনত ক'লে খহনীয়া মুক্ত তাৰপিছত ক'লে ৰাষ্ট্ৰীয় সমস্যা স্বীকৃতি দিম তাৰপিছত ক'লে ব্ৰহ্মপুত্ৰ খান্দি দুই পাৰে এক্সপ্ৰেছ হাইৱে বনাম এতিয়া ব্ৰহ্মপুত্ৰ খনাৰ পৰা আহি পেলাই এতিয়া পুখুৰীখনলৈ আহিব আপুনি কথাটো তাৰপিছত ক'ব যে নলা খান্দি দিয়ক আপুনি বিজেপি চৰিত্ৰটো চাওক যিটো দলে স্লোগান আছিলে বান মুক্ত খহনীয়া মুক্ত তাৰপিছত ক'লে ব্ৰহ্মপুত্ৰ খান্দি দুই পাৰে এক্সপ্ৰেছ হাইৱে বনাম এতিয়া কৰিলে কি পুখুৰী খান্দি দিয়ক গতিকে আপুনি বুজি লওক এওঁলোকে অসমৰ মানুহক কি বুলি ভাবে এওঁলোকে ভাবি লৈছে যে হিতাধিকাৰী দি থাকিব লাগে আৰু হিন্দু মুছলিম বুলি উচতাই থাকিব লাগে এইটো নচলে বুলি আমি প্ৰমাণ কৰি দিম আপুনি চাই থাকক 2026ত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ নাহে বিজেপি ক্ষমতালৈ আহিব নোৱাৰে এইটোত কংগ্ৰেছ দলে সকলোকে একত্ৰিত কৰি সকলো বিভিন্ন বিজেপি বিৰোধী শক্তিবিলাকক একত্ৰিত কৰি
আমাৰ দলৰ নেতা কৰ্মীসকলে যদি ৰাইজৰ মাজত নিষ্ঠাৰে সততাৰে কাম কৰি থাকে আমিয়ে ক্ষমতালৈ আহিম। এইটো ইতিমধ্যে সংকেত 2024ত ৰাইজে আমাক দিছে।